গুড মৰ্নিং বন্ধু বান্ধৱীসকল আজি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ আপোনালোকৰ মাজত আজি এই ভিডিঅ'ৰ পৰা আপোনালোকে দুটা পৰীক্ষাত পাব সো কোৱেশ্চনবোৰ বহুতেই ইম্পৰ্টেণ্ট হয় সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আপোনালোকৰ পৰীক্ষাখনে খুবেই সহায় হ'ব আৰু আপোনালোকে যদি ভিডিঅ'টো যদি প্ৰথম চাই আছে তেতিয়াহ'লে পেজটো ফলো কৰি ল'ব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব সো আহক দেৰি নকৰি কি কোৱেশ্চন আছে আমি আলোচনা কৰোঁ প্ৰথম কোৱেশ্চন আছে অসমৰ সৰ্বপ্ৰথম ৰেলপথ কেতিয়া স্থাপন কৰা হয় অসমৰ সৰ্বপ্ৰথম ৰেলপথ কেতিয়া স্থাপন কৰা হয় উত্তৰ 1882 চনত অসমৰ সৰ্বপ্ৰথম ৰেলপথ স্থাপন কৰা হয় মনত ৰাখিব 1882 চনত কোৱেশ্চন নম্বৰ 2 অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ৰাষ্ট্ৰীয় ঘাইপথ কোনটো উত্তৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ মনত ৰাখিব 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আটাইতকৈ কি ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোৱেশ্চন নম্বৰ 3 ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক কোন আছিল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক কোন আছিল উত্তৰ গণেশ ফুকন আছিল প্ৰথম অসমীয়া সঞ্চালক মনত ৰাখিব গণেশ ফুকন কোৱেশ্চন নম্বৰ 4 গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় কেতিয়া স্থাপন কৰা হৈছিল উত্তৰ 1962 চনত 1962 চনত গুৱাহাটীস্থ নুনমাটি তেল শোধনাগাৰ স্থাপন কৰা হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 নুনমাটি তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান মনত ৰাখিব আহিব পাৰে নুনমাটি তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা হ'ল 1.5 নিযুত টন মনত ৰাখিব 1.5 নিযুত টন আহিব পাৰে মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় উত্তৰ 1974 চনত 1974 চনত মনত ৰাখিব 1974 চনত স্থাপন কৰা হয় কোৱেশ্চন নম্বৰ 7 বঙাইগাঁও তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান বাৰ্ষিক শোধন ক্ষমতা সুধিব পাৰে পৰীক্ষাত সো মনত ৰাখিব উত্তৰ 2.7 নিযুত টন মনত ৰাখিব 2.7 নিযুত টন কোৱেশ্চন নম্বৰ 8 নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় উত্তৰ 1999 চনত 1999 চনত মনত ৰাখিব নুমলীগড় তেল শোধনাগাৰ স্থাপন কৰা হয় কোৱেশ্চন নম্বৰ 9 নুমলীগড় তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান বাৰ্ষিক শোধন ক্ষমতা কিমান মনত ৰাখিব উত্তৰ 9 নিযুত টন মনত ৰাখিব 9 নিযুত টন এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু এতিয়ালৈকে যদি পেজটো ফলো কৰা নাই ফলো কৰি ল'ব কোৱেশ্চন নম্বৰ 10 ডিপগৈ তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় ডিপগৈ তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয় উত্তৰ 1901 চনত 1901 চনত ডিপগৈ তেল শোধনাগাৰ স্থাপন কৰা হয় কোৱেশ্চন নম্বৰ 11 ডিপগৈ তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান ডিপগৈ তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা কিমান শোধন ক্ষমতাটো সুধিব পাৰে কেতিয়াবা পটককে আপোনালোকে যদি ভালকে পঢ়ি ল'ব যে শোধন ক্ষমতাটো কিমান উত্তৰ 7.5 লাখ টন কেতিয়াবা যদি সুধি দিব পাৰে তেতিয়া আপোনালোকে যদি মই এইটো চোৱাই নাই তেতিয়াতো পৰীক্ষাত লিখিব নোৱাৰিব সেইকাৰণে মই শোধন ক্ষমতাটো লৈ আহিছো কোৱেশ্চন নম্বৰ 12 অসমৰ শিলঘাটৰ মৰাপাট কলটো কেতিয়া স্থাপন হয় অসমৰ শিলঘাটৰ মৰাপাট কলটো কেতিয়া স্থাপন হয় 1970 চনত 1970 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 13 অসমত চাহগছৰ আৱিষ্কাৰ কোনে কৰে অসমত চাহগছৰ আৱিষ্কাৰ কোনে কৰে মই আগৰ ভিডিঅ'ত অলৰেডি আলোচনা কৰিছিলো আপোনালোকে কমেন্ট কৰি জনাবচোন অসমৰ চাহগছৰ আৱিষ্কাৰ কোনে কৰে আৰু কোৱেশ্চন নম্বৰ 14 গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হয় মই এই কোৱেশ্চনটো অলৰেডি আলোচনা কৰিছো ভিডিঅ'ত আপোনালোকে চোৱা নাই যদি ভিডিঅ'টো চাই ল'ব নিশ্চয় এনসাৰ কৰিব পাৰিব উত্তৰ আপোনালোকে জনাব কোৱেশ্চন নম্বৰ 15
ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান শতাংশ যোগান ধৰে ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান শতাংশ যোগান ধৰে বিশেষকৈ 4th গ্ৰেডৰ কাৰণে ইম্পৰ্টেন্ট হয় মনত ৰাখিব প্ৰায় 51% ভাগ কি কৰে অসমে যোগান ধৰে মনত ৰাখিব Question number 6 বিশ্বৰ মুঠ চাহ উৎপাদনৰ অসমে কিমান অংশ যোগান ধৰে অসমে কিমান অংশ যোগান ধৰে উত্তৰ 6 ভাগৰ 1 অংশই যোগান ধৰে কি বিশ্বৰ মুঠ চাহ উৎপাদনত অসমে মনত ৰাখিব Question number 17 অসমৰ মুঠ শ্ৰমিকৰ চাহ উদ্যোগত কিমান শতাংশ নিয়োজিত হৈ আছে অসমৰ মুঠ শ্ৰমিকৰ চাহ উদ্যোগত কিমান শতাংশ নিয়োজিত হৈ আছে উত্তৰ 17% নিয়োজিত হৈ আছে মনত ৰাখিব 17 শতাংশ Question number 18 অসমৰ জুইশলা কাৰখানা ক'ত আছে অসমৰ জুইশলা কাৰখানা আছে ধুবুৰীত মনত ৰাখিব ধুবুৰীত আছে অসমৰ জুইশলা কাৰখানা Question number 19 অসমৰ সিমেন্ট কাৰখানা ক'ত আছে অসমৰ সিমেন্ট কাৰখানা ক'ত আছে উত্তৰ সিমেন্ট কাৰখানা আছে বোকাজানত মনত ৰাখিব বোকাজানত আছে সিমেন্ট কাৰখানা Question number 20 অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল উত্তৰ 70% অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল 70% Question number 21 অসমত সমবায় আন্দোলন কেতিয়া আৰম্ভ হয় অসমত সমবায় আন্দোলন কেতিয়া আৰম্ভ হয় উত্তৰ 1904 চনত অসমত সমবায় আন্দোলন আৰম্ভ হয় মনত ৰাখিব 1904 চনত Question number 22 অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি এটা শেয়াৰ কৰিব ভিডিওটো যদি এতিয়ালৈকে এটা শেয়াৰ কৰা নাই আপোনালোকক এটাই অনুৰোধ এটা শেয়াৰ কৰি দিব ভিডিওটো উত্তৰ মিকিৰ পাহাৰ অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম হ'ল মিকিৰ পাহাৰ মনত ৰাখিব Question number 23 অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটো কোনটো অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটো কোনটো উত্তৰ নুমলীগড় তেল শোধনাগাৰ মনত ৰাখিব নুমলীগড় তেল শোধনাগাৰ Question number 24 অসমত সৰ্বপ্ৰথম জাহাজ কেতিয়া চলে অসমত সৰ্বপ্ৰথম জাহাজ কেতিয়া চলে উত্তৰ 1849 চনত ব্ৰহ্মপুত্ৰত চলে মনত ৰাখিব 1849 চনত ক'ত চলে ব্ৰহ্মপুত্ৰত চলে মনত ৰাখিব Question number 25 অসম চৰকাৰে প্ৰথম ৰাজ্যিক পৰিবহণ ব্যৱস্থা কেতিয়া শুভাৰম্ভ কৰে অসম চৰকাৰে প্ৰথম ৰাজ্যিক পৰিবহণ ব্যৱস্থা কেতিয়া শুভাৰম্ভ কৰে উত্তৰ 1948 চনত মনত ৰাখিব 1948 চনত Question number 26 অসম ৰাজ্যিক সমবায় এপেক্স বেংক কেতিয়া স্থাপন কৰা হয় অসম ৰাজ্যিক সমবায় এপেক্স বেংক কেতিয়া স্থাপন কৰা হয় উত্তৰ 1948 চনত স্থাপন কৰা হয় মনত ৰাখিব 1948 চন গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল আপোনালোকে কমেন্ট কৰি জনাব Question number 27 অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল উত্তৰ 1954 চনত অসম বিত্ত নিগম স্থাপিত হৈছিল মনত ৰাখিব Question number 28 অসমৰ ৰেশম শিল্প কাৰখানা ক'ত আছে অসমৰ ৰেশম শিল্প কাৰখানা ক'ত আছে মনত ৰাখিব ইম্পৰ্টেন্ট হয় উত্তৰ জাগিৰোডত আছে অসমৰ ৰেশম শিল্প জাগিৰোডত আছে মনত ৰাখিব পেজটো যদি ফলো কৰা নাই ফলো কৰি লওক অনুগ্ৰহ কৰি Question number 29 অসমত প্ৰথম গুণোৎসৱ কেতিয়া পালন কৰা হয় গুণোৎসৱৰ ওপৰত কোৱেশ্চন এটা আহিবই আপোনালোকে পৰীক্ষাত পাব সো মনত ৰাখিব মই কেইটামান কোৱেশ্চন লৈ আছো আপোনালোকৰ মাজত উত্তৰ 2017 বৰ্ষৰ 20ৰ পৰা 23 মাৰ্চলৈ অসমত প্ৰথম গুণোৎসৱ পালন কৰা হৈছিল মনত ৰাখিব আৰু নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কি হৈছিল প্ৰথম গুণোৎসৱ পালন কৰা হৈছিল মনত ৰাখিব তাৰিখটো আৰু
চনটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 30 প্ৰথম পৰ্যায়ত গুণোৎসৱ পালন কৰা জিলা কেইখন আৰু কি আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে ভালকৈ মনোযোগেৰে শুনিব মনত থাকি যাব প্ৰথম পৰ্যায়ত গুণোৎসৱ পালন কৰা জিলা কেইখন আৰু কি উত্তৰ 8খন জিলা কোন জিলাত কি প্ৰথম গুণোৎসৱ পালন কৰিছিল মনত ৰাখিব উত্তৰ প্ৰথম আছিল কামৰূপ মহানগৰ বৰপেটা মৰিগাঁও লখিমপুৰ ডিব্ৰুগড় চিৰাং হাইলাকান্দি পশ্চিম কাৰ্বি আংলং মনত ৰাখিব চিৰাং হাইলাকান্দি পশ্চিম কাৰ্বি আংলং কোৱেশ্চন নম্বৰ 31 গুণোৎসৱত জড়িত হোৱা বিভাগ কেইটা কি গুণোৎসৱত জড়িত হোৱা বিভাগ কেইটা কি উত্তৰ ক্ৰমে অসম চৰকাৰ সৰ্বশিক্ষা অভিযান অসম 3 নম্বৰ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক মনত ৰাখিব সঞ্চালক অসম চৰকাৰ সৰ্বশিক্ষা অভিযান অসম ৰাজ্যিক শিক্ষা বিভাগ গুছিয়ে গ'ল কোৱেশ্চন নম্বৰ 32 শৰাইঘাটৰ দ্বিতীয়খন দলং হ'ব লাগিছিল দলঙৰ আধাৰশিলা কোনে স্থাপন কৰে শৰাইঘাটৰ দ্বিতীয়খন দলঙৰ আধাৰশিলা কোনে স্থাপন কৰে উত্তৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে ইংৰাজী 2007 এপ্ৰিলত মনত ৰাখিব আধাৰশিলা সুধিছে সব মনত ৰাখিব কোৱেশ্চন নম্বৰ 33 শৰাইঘাটৰ দ্বিতীয়খন দলং কোনে উদ্বোধন কৰে শৰাইঘাটৰ দ্বিতীয়খন দলং উদ্বোধন কোনে কৰে উদ্বোধন আৰু আধাৰশিলা বেলেগ সব মনত ৰাখিব উত্তৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে ইংৰাজী 29/1/2017 চনত মনত ৰাখিব কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কোৱেশ্চন নম্বৰ 34 পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল উত্তৰ ইংৰাজী 28/1/1894 চনত মনত ৰাখিব তাৰিখটো 28/1/1894 চনত কোৱেশ্চন নম্বৰ 35 মহাত্মা গান্ধীৰ প্ৰথম অসম কেতিয়া আগমন কৰিছিল মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম আগমন কৰিছিল বা অসমত কেতিয়া আহিছিল মহাত্মা গান্ধীয়ে প্ৰথম তাৰিখটো মনত ৰাখিব তাৰিখ সুধিব পাৰে উত্তৰ 18/1/1921 চনত 18/1/1921 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 36 গুৱাহাটীৰ কাহিলীপাৰাত জেউতি চিত্ৰবন কেতিয়া মুকলি কৰা হয় গুৱাহাটীৰ কাহিলীপাৰাত জেউতি চিত্ৰবন কেতিয়া মুকলি কৰা হয় উত্তৰ ইংৰাজী 17/1/1968 চনত 1968 চনত মনত ৰাখিব 17/1/1968 মনত ৰাখিব কোৱেশ্চন নম্বৰ 37 অসমৰ 2016-17 বৰ্ষৰ পৰিষ্কাৰ গাঁৱৰ বঁটা কোনে লাভ কৰে অসমৰ 2016-17 বৰ্ষৰ পৰিষ্কাৰ বঁটা ৰংচাপাৰা গাঁও গোৱালপাৰা জিলাই লাভ কৰে মনত ৰাখিব ৰংচাপাৰা গাঁও গোৱালপাৰা জিলাত লাভ কৰে 16-17 বৰ্ষৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 38 অসমৰ শিশু বিজ্ঞানীজন কোন আছিল অসমৰ শিশু বিজ্ঞানীজন কোন আছিল উত্তৰ ৰোহন বৰা গোলাঘাট অসমৰ শিশু বিজ্ঞানীজন হল ৰোহন বৰা গোলাঘাট মনত ৰাখিব আহিব পাৰে সুধিব পাৰে কোৱেশ্চন নম্বৰ 39 কটন কলেজক বিশ্ববিদ্যালয় কেতিয়া উন্নতি কৰা হয় আহিব পাৰে এনেকুৱা কোৱেশ্চনে পৰীক্ষাত দিয়ে সব মনত ৰাখিব উত্তৰ ইংৰাজী তাৰিখটো মনত ৰাখিব 2/6/2017 তাৰিখে 2017 চনৰ তাৰিখে মনত ৰাখিব কোৱেশ্চন নম্বৰ 40 অসমৰ 84 বছৰীয়া তৰুণ নৃত্যশিল্পীজন কোন আহিব পাৰে মনত ৰাখিব মই আগতে কৈছো ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ কাৰণে সব মনত ৰাখিব উত্তৰ যতীন গোস্বামী হল অসমৰ 84 বছৰীয়া তৰুণ নৃত্যশিল্পী কোৱেশ্চন নম্বৰ 41 অসমত প্ৰথমবাৰ 21খন জিলাত নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ শুভাৰম্ভ কেতিয়া হয় তাৰিখটো মেইন আপোনালোকে তাৰিখটো মনত ৰাখিব অসমত প্ৰথমবাৰ 21খন জিলাত নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ শুভাৰম্ভ কেতিয়া হয় আহিব পাৰে মনত ৰাখিব ইংৰাজী 31/3/2017 পৰা 3/4/2017 লৈ মনত ৰাখিব 3/4/2017 লৈ
কুৱেশ্যন নম্বৰ 42 নামনি অসমৰ প্ৰথমখন ডিজিটেল ভিলেজখনৰ নাম কি আহিব পাৰে মনত ৰাখিব প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেন্ট হয় মনত ৰাখিব পৰীক্ষাত দিব পাৰে উত্তৰ ৰঙিয়াৰ চাপনিয়া গাঁও কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক বিত্তমন্ত্ৰী সন্তোষ কুমাৰ গাংৱাৰে ইংৰাজী 23/6/2017 তাৰিখে ঘোষণা কৰে মনত ৰাখিব ডিজিটেল ভিলেজ গাঁওখনৰ নাম ঘোষণা কৰে ৰঙিয়াৰ চাপনিয়া গাঁও মনত ৰাখিব কুৱেশ্যন নম্বৰ 43 কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা 2017 কোনে লাভ কৰে আহিব পাৰে মনত ৰাখিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা 2017 কোনে লাভ কৰে প্ৰখ্যাত চিত্ৰশিল্পী পুলক গগৈ আৰু নৃত্যশিল্পী শৈলেন শইকীয়াই লাভ কৰে মনত ৰাখিব কুৱেশ্যন নম্বৰ 44 ইংৰাজী 2017 বৰ্ষৰ সেনা প্ৰধান ৰাৱাটৰ সন্মান কোনে লাভ কৰে ইংৰাজী 2017 বৰ্ষৰ সেনা প্ৰধান ৰাৱাটৰ সন্মান কোনে লাভ কৰে উত্তৰ মেজৰ লিটুল গগৈ লাভ কৰে অসমৰ মনত ৰাখিব মেজৰ লিটুল গগৈ ক'ত আছিল অসমৰ আছিল আৰু লাভ কৰে সন্মান মনত ৰাখিব কুৱেশ্যন নম্বৰ 45 বিশ্বৰ উচ্চতম দলংখনৰ নাম কি বিশ্বৰ উচ্চতম দলংখনৰ নাম কি উত্তৰ বেইপানজিয়াং চীনত উচ্চতম দলং সুধিছে সব মনত ৰাখিব বেইপানজিয়াং চীনত আছে বিশ্বৰ উচ্চতম দলং কুৱেশ্যন নম্বৰ 46 RSS অৰ্থাৎ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেতিয়া জন্ম হয় RSS অৰ্থাৎ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেতিয়া জন্ম হয় উত্তৰ 1925 চনত ডাক্তৰ কেশৱ বলিৰাম হেডগেৱাৰদেৱৰ নেতৃত্বত নাগপুৰত জন্ম হৈছিল মনত ৰাখিব কুৱেশ্যন নম্বৰ 47 অসমৰ নাইটিংগেল কোন যোৱাবাৰ আহিছিল ভাৰতবৰ্ষৰ নাইটিংগেল কোন এইবাৰ সুধিছো মই অসমৰ নাইটিংগেল কোন আহিব পাৰে মনত ৰাখিব উত্তৰ কালজয়ী কণ্ঠশিল্পী দীপালী বৰঠাকুৰ হল অসমৰ নাইটিংগেল মনত ৰাখিব ভাৰতৰ নাইটিংগেল কোন আপোনালোকে কমেন্ট কৰি জনাব কুৱেশ্যন নম্বৰ 48 প্ৰথমজন অসমীয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন আছিল মই কুৱেশ্যনটো আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো তথাপি লৈছো যেহেতু তাৰিখটো আপোনালোকে মনত ৰাখিব তাৰিখটো সুধিব পাৰে উত্তৰ ৰঞ্জন গগৈ 46তম সংখ্যক কাৰ্যকাল 3/10/2018 পৰা 17/11/2019 লৈকে মনত ৰাখিব তিনিটা কুৱেশ্যন জড়িত হৈ আছে ইয়াতে ৰঞ্জন গগৈ 46তম সংখ্যক আৰু তাৰিখটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 49 উত্তৰ পূৰ্বাঞ্চলৰ শিশু অধিকাৰ অভিযানত ইয়থ এডভোকেট পদত কোনে নিযুক্তি লাভ কৰে আহিব পাৰে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবলৈ যত্ন কৰিব আপোনালোকে উত্তৰ পূৰ্বাঞ্চলৰ শিশু অধিকাৰ অভিযানত ইয়থ এডভোকেট পদত নাহিদ আফৰিন আৰু কি অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা 2018 শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী গৰাকী নিযুক্তি লাভ কৰে মনত ৰাখিব নাহিদ আফৰিন নিযুক্তি লাভ কৰে ইয়থ এডভোকেট পদত মনত ৰাখিব আহিব পাৰে কুৱেশ্যনটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 50 আপোনালোকে কমেন্ট কৰি জনাব হাৰিয়ানাৰ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ নাম কি হাৰিয়ানাৰ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ নাম কি আপোনালোকে কমেন্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় এটা শ্বেয়াৰ কৰি দিব আৰু পেজটো যদি এতিয়ালৈকে ফলো কৰা নাই ফলো কৰি ল'ব সো ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ থাকিল জয় অসম